চাওক এটা ভাল খবৰ যিহেতু ইতিমধ্যে ঘোষণা কৰা যি আচলতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে আৰু যোৰহাটৰ এটি কৃষক পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে 14 নং স্থান দখলেৰে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্যে যিগৰাকী যুৱতীয়ে আচলতে প্ৰথমবাৰ তেওঁ চেষ্টা কৰিছিলে, প্ৰথম ফাৰ্ষ্ট এটেম্প আছিলে প্ৰিয়ম বৰা। মই প্ৰিয়ম বৰাক চিনাকি কৰি দিছোঁ। প্ৰিয়ম, অভিনন্দন। খুব এটা ভাল লগা খবৰ যে প্ৰথমবাৰতেই সুখ্যাতিৰে 14 নং স্থান দখল কৰিবলৈ সক্ষম হ'লা, অভিনন্দন জনাইছোঁ। হয়, ধন্যবাদ। মই আজি বহুতেই আনন্দিত। মই ৰেংক 14 পাবলৈ সক্ষম হৈছোঁ বাবে। হয়, কেনেকুৱা প্ৰস্তুতি কিমান দিনৰ পৰা চলোৱা হৈছিলে, গোটেই কথাখিনি জানিম। হয়, মোৰ প্ৰস্তুতি মোৰ স্কুলীয়া দিনৰ পৰাই বুলি ক'ব পাৰি। ভালদৰে 2024ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ নটিফিকেশ্যন অহাৰ পিছত। কিন্তু তাৰ আগৰে পৰা মোৰ ঘৰৰ মানুহসকলে, মোৰ মামা, তেওঁ মোক গাইড কৰিছিলে আৰু মোৰ ঘৰৰ আৰু কাজিনছ আছে, তেওঁলোকেও পাছ কৰিছে এইটো এক্সাম। তেওঁলোকৰ পৰাও মই অকণমান ইনস্পায়াৰ হৈছিলোঁ, মটিভেট হৈছিলোঁ আৰু গম পাইছিলোঁ কেনেকুৱা কি হয় পৰীক্ষাটো। তেতিয়াৰ পৰাই মই প্ৰিপেয়াৰ কৰি আজি ফাৰ্ষ্ট এটেম্পটতে মই ৰেংক 14 পাবলৈ সক্ষম হৈছোঁ। যিহেতু প্ৰিয়ম বৰা তিয়কৰ হলি ফ্লাৱাৰ স্কুলৰ পৰা তেওঁ স্কুলীয়া শিক্ষা আৰু তাৰপিছতেই আছাম ৰাইফলছ পাব্লিক স্কুলৰ পৰা তেওঁ হায়াৰ ছেকেণ্ডেৰী আৰু তাৰপিছত তেওঁ দেলহি গুচি গৈছিল। দেলহিৰ লেডি শ্ৰীৰাম কলেজৰ পৰা তেওঁ স্নাতক আৰু মিৰাণ্ডা হাউচৰ পৰা তেওঁ স্নাতকোত্তৰ বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তাৰপিছতেই তেওঁ 2024ৰ যি অসম লোকসেৱা আয়োগৰ পৰীক্ষা এটেম্প কৰিছিলে। আৰু এটা কথা জানিব লাগিব, যিহেতু প্ৰশাসনিক বিষয়া হবা এতিয়া অলৰেডি হৈছা, যিহেতু আগৰ ACS বিষয়া বুলি ক'লে APSC এটেম্প কৰিবলৈ হ'লে এটা যেন সুদূৰ পৰাহত বহুত ডাঙৰ এটা যেন সপোন বা তেনেকুৱা আমাৰ কাৰণে মধ্যবিত্তৰ কাৰণে সেয়া কঠিন কাম বুলি আগৰ কেইবছৰমান আগলৈকে তেনেকুৱা এটা পৰিৱেশ আছিলে। কিন্তু বৰ্তমান সেই পৰিৱেশটো নাই, স্বচ্ছ নিকা মেধাৰ ভিত্তিত হৈছে। কি ক'বা চৰকাৰক, কি ক'বা? মই চৰকাৰক বহুতেই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে এনেকুৱা এটা নিকা আৰু স্বচ্ছ প্ৰচেষ্টা চলাই আছে আৰু সেইবাবে আমাৰ মিডল ক্লাছ যোনখিনি এছপাইৰেণ্টছ আছে তেওঁলোকৰ বাবে বহুতেই মটিভেটিং এইটো হয়। কাৰণ আমি এতিয়া সপোন দেখিবলৈ তেওঁলোকে আমাক সেইটো হেল্প কৰিছে। কাৰণ আগতে আমি ভাবিব নোৱাৰোঁ এনেকৈ গৈ পিনি ইমান এটা ভাল আমি স্থান দখল কৰাটো, কিন্তু তেওঁলোকৰ এই নিকা প্ৰচেষ্টাৰ বাবে আজি মই এয়া পজিশ্যন পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবিছোঁ। হয়, প্ৰিয়ম বৰাই কেনেধৰণে প্ৰিপেৰেশ্যনটো কেনেধৰণে কৰিছিলে, কোচিং ক'ত কৰিছিলে বা এইখিনি কৰা হৈছিলে নে নাই, এই কথাখিনি অকণমান জানিব বিচাৰিম। হয়, মই আমাৰ যোনটো এইবাৰ প্ৰিলিমছ হৈছিলে বহুতেই বেছি আনএক্সপেক্টেড আছিলে পেপাৰখন। তো তাত মোৰ ক'বলৈ গ'লে মোৰ নিজৰ যোনখিনি আগৰ সৰুৰে পৰা পঢ়া আছিলে, ক্লাছ 6ৰ পৰা ধৰি আমি যোনখিনি পঢ়া শুনা কৰিছিলোঁ সেয়া বহুত হেল্প কৰিছিলে এক্সামৰ হলত বহি। তাৰ বাহিৰে মই চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ পৰা এটা ৰেচিডেঞ্চিয়েল স্কলাৰশ্বিপৰ কোচিং পাইছিলোঁ। সেইটোৰ দ্বাৰা মই গুৱাহাটীত এবছৰ মই প্ৰিপেৰেশ্যন কৰিছিলোঁ। তো যিহেতু মই দিল্লীত পঢ়ি অহা, মোৰ অসমৰ অকণমান এক্সামৰ ফালৰ পৰা ইনফৰ্মেশ্যনখিনি কম আছিলে। তো তেওঁলোকে বহুত হেল্প কৰিছে সেইটো তেওঁলোকৰ কোচিঙে। আৰু মই ক'বলৈ গ'লে SPMৰ পৰাও মই এটা দুটা হেল্প লৈছোঁ। মই মেইনছৰ ক্ৰেছ কোৰ্চ, তেনেকৈ আপোনাৰ প্ৰিলিমছৰ টেষ্ট চিৰিজ হওক SPMৰ পৰা লৈছোঁ। তো তেনেকৈ মোক হেল্প কৰিছে। যিহেতু এতিয়া প্ৰশাসনিক বিষয়া হিচাপে প্ৰিয়ম বৰাৰ বহুখিনি দায়িত্ব বাঢ়িব, আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ সমস্যাৰ লগত জড়িত হ'ব লাগিব। কি লক্ষ্য আছে, সপোন সেইখিনিতো হয়তো আছে আৰু? মই সৰুৰে পৰা যিহেতু মই ইয়াতে ডাঙৰ হোৱা, মই দেখি আহিছোঁ কি কি প্ৰব্লেমছ ফেচ কৰে আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহসকলে। তো মোৰ প্ৰচেষ্টা হ'ব যিখিনি মই পাইছোঁ তেওঁলোকক তাতছে বেছি ঘূৰাই দিয়াটো। তো মই তেওঁলোকক যিমান মোৰ থাকিব মোৰ ওচৰত মই কেপেবল হ'ম, সিমান দৰে মই তেওঁলোকক হেল্প কৰিম। যিহেতু দেউতাও এগৰাকী কৃষক, মই অকণমান দেউতাৰ পৰা ল'ম। দেউতাই যথেষ্টখিনি ত্যাগ কৰিব লগা হৈছে, মায়ে যথেষ্টখিনি ত্যাগ কৰিব লগা হৈছে, সেইখিনিত কিবা ক'বা? হয়, মই মোৰ ফেমিলি মেম্বাৰ্ছক মই থেংক ইউ জনাইছোঁ। কাৰণ ইমান এটা দীঘলীয়া প্ৰচেছত সৰুৰে পৰা ইমানখিনিলৈ মোক সক্ষম কৰিছে এইটো পজিশ্যন পাবলৈ। তেওঁলোকৰো এটা পাৰ্ট হয় এই ছাকচেছটো। আৰু তেওঁলোকে মোক সদায় মটিভেট কৰিছিলে এইটো লাইনত হওক কি তুমি পঢ়া, তুমি পাৰিবা। সেইবাবে মই তেওঁলোকৰ আগত বহুত বহুত ধন্য। হয়, ধন্যবাদ জনাইছোঁ আৰু পুনৰ অভিনন্দন জনাইছোঁ। এয়া আছিলে প্ৰিয়ম বৰা, এটা কৃষক পৰিয়াল। মই আৰম্ভণিতে কৈছোঁ, এটা কৃষক পৰিয়ালৰ পৰা এই গৌৰৱ। যোৰহাটৰ চিপাহীখোলা গছপুৰীয়া গাঁৱৰ বিপুল বৰা। মই বিপুলক অকণমান বিচাৰিছোঁ, ওচৰলৈ মাতিছোঁ। খুব এটা ভাল খবৰ
কন্যাই এটা সফলতা, ডাঙৰ সফলতা কঢ়িয়াই আনিছে, কি ক'ব? সফলতাটো পাই অশেষ ধন্যবাদ তাইলৈও থাকিল, আমাৰ কেণ্ডিডেটলৈও থাকিল। যিহেতুকে তাই সৰুৰ পৰা বৰ চিনচিয়াৰ আছিলে। তাই প্ৰথমৰ পৰাই আমি গম পাইছিলোঁ যে তাই এটা কিবা বিশেষভাৱে সক্ষম হ'বগৈ তাই হেৰি লাইফত, জীৱনত। গতিকে আমি তাই সৰুৰ পৰা এইখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ। তাই কোনোদিন মানে তাই বহুত মিত্ৰাচাৰী আছিলে, মানে মিতব্যয়ী আছিলে। তাই যেতিয়াও অকণমান অসুবিধা হ'লেও পইচা নুখুজিছিলে, তাই কিবা প্ৰকাৰে মেনেজ কৰি ল'বলৈ চেষ্টা কৰিছিলে। আৰু সেই ক্ষেত্ৰত তাইলৈ ধন্যবাদ থাকিল। ইমানখিনি তাই প্ৰথমৰ পৰা মানে কিডছৰ পৰাই মানে ধৰক আজিকালি প্ৰাক প্ৰাথমিক পৰাই আমি ব্যক্তিগত খণ্ডত পঢ়ুৱাবলগীয়া হৈছিলে। সেই ক্ষেত্ৰত যথেষ্ট এগৰাকী কৃষক হিচাপে আপুনি সমস্যাৰ সন্মুখীন হৈছিলে? কিছু সময়ত হৈছিলোঁ। এই বিশেষভাৱে আমাৰ যিটো হেৰি আহিছিলে ক'ভিডৰ সময়ত যথেষ্ট বাগানো অলপ পাত চাত বন্ধ হৈছিলেগৈ। সেই সময়ত মোৰ আৰ্নিংটো কমেই হৈ গৈছিলে। তেতিয়া বহুতৰ ওচৰত ধাৰ ধুৰ কৰিবলগীয়া হৈছিলে, আৰু সেই সময়ত ধাৰ ধুৰ কৰি তেনেধৰণে পাৰ কৰি তাইক আগুৱাই নিয়াত সহায় কৰি। নিশ্চয় নিশ্চয়, আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰিয়মৰ মাতৃ এগৰাকী অংগনবাড়ী কৰ্মী, শিশুসকলৰ লগত থাকে, আৰু ভাল খবৰ হয়নে? নমস্কাৰ, ভাল খবৰ। আজি বহুত সুখী, বহুত সুখী। আপোনালোকলৈও ধন্যবাদ থাকিলে। 14 নম্বৰ ৰেংকত আহিব বুলি আশা কৰিছিলেনে? ভাবিছিলোঁ 14 নম্বৰত আহিব বুলি ভবা নাছিলোঁ, কিন্তু মানে ACS যে ধৰক পাব, সেইটো আমি আমাৰ মানে অন্তৰৰ পৰা ধৰক সেইটো আমাৰ কিবা এটা মানে অনুমান পাইছিলোঁ তাই যে ACSতে পাব। ৰেংকটো হয়তো 14 বা পিছলৈও যাব পাৰে, সেইটো ভবা নাছিলোঁ, কিন্তু ACS যে হ'ব সেইটো আমি কনফিডেঞ্চত আমি আছিলোঁ। তাৰ বাবে তাইকো ধন্যবাদ জনাইছোঁ, ভগৱানকো ধন্যবাদ জনাইছোঁ। স্বচ্ছ আৰু নিকাভাৱে চৰকাৰকো এই কথাটো ধন্যবাদ জনাব লাগিব। স্বচ্ছ আৰু নিকাভাৱে যে নিযুক্তি ধৰক প্ৰক্ৰিয়াটো, বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, তাৰ বাবেও আমি ধন্যবাদ জনাইছোঁ। আগৰ দিনত হোৱা হ'লে, আজি প্ৰায় 10 বছৰ আগত হোৱা হ'লে, এইটো আমাৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে একেবাৰে বহু সুদূৰ পৰাহত যে নাছিলে। হয়, আমি দুৰ্লভ বুলিয়ে ভাবিলোহেঁতেন তেতিয়া। কাৰণ আমাৰ নিচিনা এটা মধ্যবিত্ত শ্ৰেণীৰ মানুহে গৈ আমি তাত গৈ কেনেকৈ কি কৰিব লাগিব, এই পৰ্যায়টো হয়তো নাপাবগৈও পাৰিলেহেঁতেন। এতিয়া স্বচ্ছভাৱে হোৱাৰ বাবে এইটো আমি খুব সহজভাৱেই আমি পাইছোঁ। আশা কৰাৰ দৰে আমি ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে এইটোৱে প্ৰিয়ম বৰাই এই কথাটো প্ৰমাণ কৰি দেখুৱালে যে প্ৰচণ্ড মানসিক শক্তি, সাধনা যদি থাকে, তেতিয়া কিন্তু সকলো আচলতে যি আশা কৰা যিসমূহ সপোন, সেই সপোনবোৰ বাস্তৱায়িত কৰিব পাৰে। এই কথাটো কিন্তু প্ৰিয়ম বৰাই প্ৰমাণ কৰি দেখুৱালে। আৰু এটা সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ পৰা আজি 14 নং স্থান দখলেৰে প্ৰিয়ম বৰাৰ যি এই সফলতা, এই সফলতাৰ কাৰণে কেৱল পিতৃ মাতৃ নহয়, সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ কথা হিচাপে বিবেচিত হৈছে। আৰু সকলোৱে আশা কৰিছে প্ৰিয়ম বৰা এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে তেওঁৰ কাম কৰি যাব, তেওঁ সেৱা আগবঢ়াই যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।